মোৰ মাটোৰ লগত একযোৰা কাপোৰো নাই আৰু মোৰ ভণ্টিটোৰ লগতো কাপোৰ নাই। এতিয়া মানুহজনো বেমাৰী। এতিয়া ক'ত থাকলা কেনেকুৱা থাকলা আমি খবৰে পোৱা নাই। মানিকজান বেগম আজি 10 দিন মান হ'ল নাই। গৈছো খবৰ লৈছো, খবৰ লোৱাৰ পিছত অফিচত গ'লো আৰু খবৰ লোৱা হ'ল গোৱালপাৰাত। মানুহজনে আমিও ঠিক পোৱা নাই ক'ত আছে। এতিয়া কাপোৰো লৈ যোৱা নাই, একযোৰ কাপোৰ লৈ গৈছিলা বাচ্ছাটোৰ লগতে একযোৰে কাপোৰ। পিন্ধনত যোনটো আছে সেইটোৱে আছে। এতিয়া আমি কাপোৰ কানি দিম কিবা কি দিম, কিন্তু মানুহ ঘৰ আমি উদ্ভিকে পোৱা নাই ক'ত আছে মানুহজনী। মোৰ মা বেমাৰীও হয় আৰু বেমাৰো আছে, বাচ্ছাটোৰো বেমাৰ আছে। কাপোৰ কানিও নাই, কিন্তু মানুহৰ তাত যাই কিনে পুৰা নাইকিয়াই কৰি দিলা। আমি একো দিবা পাৰা নাই, ঔষধ পাতিও দিবা পাৰা নাই। মাতি লৈ গ'ল আকৌ ডকুমেণ্ট চেক কৰিম, কৰি কিনে আকৌ দি পঠাম, কিন্তু মানুহজনী নাইকিয়া কৰি দিলা। সেনেকুৱা পঠাইছিলো আমি মাক। এতিয়া চৰকাৰক এইটোৱে অনুৰোধ কৰিছো যাতে আমাৰ মাজনী সোনকালে দি দিয়ে আৰু। মাৰ ঔষধ পাতি আৰু কাপোৰ কানিটো যাতে দিয়ে, যাতে ভাল থাকে। চাওক আজি প্ৰায় 10 দিন মান হ'ল। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে, অসমৰ সংবাদ মাধ্যমত আপোনাৰ যিটো নিউজ হৈছে যে আপোনাৰ দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত আমাৰ মানিকজান বেগম নামৰ মহিলা এজনীৰ লগত আপোনাৰ 9 মহীয়া কেঁচুৱা লৈ পুলিচে উঠাই লৈ গৈছিল ডি ভোটাৰৰ সন্দেহত, বিদেশীৰ সন্দেহত। আৰু পুলিচৰ আপোনাৰ কব্জাৰ পৰাই তেওঁলোকে সংসুত্ৰ নোহোৱা হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত সামাজিক মাধ্যমৰ যোগেদি বাংলাদেশৰ বৰ্ডাৰত থকা বুলি দেখা যায় আৰু তেতিয়া পৰিয়ালে গম পায়। কিন্তু আপোনাৰ যোৱা দুদিনৰ পৰা আকৌ আমি সামাজিক মাধ্যমত দেখা পাইছো বা আমি সংবাদ মাধ্যমত দেখা পাইছো যে যিসকল আপোনাৰ বিদেশীক বা সন্দেহযুক্ত বিদেশী পুচবেক কৰা হৈছিল, তেওঁলোকক পুনৰ ঘূৰাই অনা হৈছে আৰু ইতিমধ্যে তাৰে ভিতৰত কেইবাজনো নিজৰ ঘৰত উপস্থিত হৈছে। কিন্তু আমি মানিকজনৰ আজিলৈ এই মুহূৰ্তলৈ কোনো ধৰণৰ আমি খবৰ নাপালো। ক'ত আছে, জিলা প্ৰশাসনৰ লগতো যোগাযোগ কৰা হৈছে, তেওঁলোকেও মানে মানিকজান বেগম ক'ত আছে এই কথাটো তেওঁলোকো অৱগত নহয়। এতিয়া আপুনি যিটো গম পাইছে, তেওঁৰ কোলাত 9 মহীয়া কেঁচুৱা আছে, ঘৰত আপোনাৰ 10 বছৰৰ সৰু ল'ৰা এজন আছে। গতিকে খুব তেওঁলোকে মানে এটা দুখত আছে, গাঁওবাহী ম্ৰিয়মান হৈ পৰিছে যে এনেকুৱা আজি প্ৰায় 10 দিন হৈ গ'ল, কোনো ধৰণৰ খা খবৰ নাই। গতিকে আমি দৰং জিলা আমচুৰ ফালৰ পৰা আমি অনুৰোধ জনাইছো, জিলা প্ৰশাসনে কমচে কম মানুহজনী ক'ত ৰাখিছে, যদি ডিটেনশ্যন কেম্পত ৰাখিছে সেই কথাখিনি জনাই দিয়ক, পৰিয়ালে এটা শান্তি পাব যে মানুহজনী অমুক ঠাইত আছে। এই মানিকজান বেগমৰ নিজে এজন বেমাৰী হয়, তেওঁৰ যি 9 মহীয়া বাচ্ছা আছে সেই বাচ্ছাজনৰ বেমাৰ আছে। গতিকে তেওঁলোকে আপোনাৰ ডকুমেণ্টছখিনি মাতাৰ কাৰণে, ডকুমেণ্টছখিনি দেখাব লাগে বুলি মাতি লৈ গৈছে, তেওঁলোকে কোনো ধৰণৰ ঔষধ পাতি লৈ যোৱা নাই। আৰু আজি 10 দিন হৈ গ'ল, আজি আপুনি চাওক সেই বেমাৰী মানুহজন কোনো ধৰণৰ ট্ৰিটমেণ্ট পোৱা নাই। আৰু আমি যি সামাজিক মাধ্যমত দেখা পাইছো যে তাতে পথাৰৰ মাজত থিয় হৈ আছে। গতিকে আমাৰ এটা ধাৰণা হৈছে যে মানুহজনীৰ লগতে সেই বাচ্ছাটো কিন্তু শাৰীৰিকভাৱে হয়তো বহুত অসুস্থ হৈ আছে। গতিকে মানৱতাৰ খাতিৰত আমি বাৰে বাৰে সেইকাৰণে অনুৰোধ কৰিছো যে আপোনালোকে আমাক সেইখিনি অৱগত, পৰিয়ালক অৱগত কৰক যে মানুহজনী ক'ত ৰাখিছে, যাতে আমি কমচে কম মানুহজনী আমি যাতে এটা লগ পাই আমি যদি সেই ঔষধ পাতিৰ লগতে কাপোৰ কানি ব্যৱস্থা কৰি দিব পাৰো। গতিকে চৰকাৰেও যদি এই ক্ষেত্ৰত যদি মানৱতাৰ দৃষ্টিৰে নাচায়, তেতিয়াহ'লে এখন গণতান্ত্ৰিক দেশত যদি এইখিনি সুবিধা যদি আমি পৰিয়ালৰ মানুহে নাপায়, গতিকে ইয়াতকৈ আৰু ডাঙৰ কথা হ'ব নোৱাৰে। গতিকে সকলোৱে অনুৰোধ কৰিছে, আমি আশা ৰাখিছো যে চৰকাৰে অতি শীঘ্ৰে পৰিয়ালক আমাৰ মানুহজনীক চমজাই দিব।